নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দ্বিতীয় অধ্যায়টোৰ প্ৰশ্ন উত্তৰ সমাধান কৰি দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। প্ৰশ্ন: গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিল? এই চুক্তিৰ দুটা পৰিস্থিতি উল্লেখ কৰা। উত্তৰ: 1931 চনৰ 5 মাৰ্চ তাৰিখে ভাৰতৰ ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদন হয়। এয়ে গান্ধী আৰউইন চুক্তি। এই চুক্তিৰ দুটা পৰিণতি হ'ল: ক. চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুক্তি কৰি দিয়া। খ. চৰকাৰে সাগৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্ৰদান কৰে আৰু শান্তিপূৰ্ণ আৰু অহিংসা ধৰ্মঘট কৰাত অনুমতি প্ৰদান কৰে। পিছৰ প্ৰশ্ন: ইণ্ডিয়ান অপিনিয়ন নামৰ কাকতখনৰ সম্পাদক কোন আছিল? কাকতখনৰ লক্ষ্য কি আছিল? উত্তৰ: কাকতখনৰ সম্পাদক আছিল মহাত্মা গান্ধী। কাকতখনৰ লক্ষ্য আছিল ভাৰতীয়সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰি তুলিবলৈ চেষ্টা কৰা। তাৰ পিছৰ প্ৰশ্ন: আইন অমান্য আন্দোলনৰ দুটা দাবী উল্লেখ কৰা। উত্তৰ: মাটিৰ খাজানাৰ পৰিমাণ কম কৰা। ২ নম্বৰ: মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা। তাৰ পিছৰ প্ৰশ্ন: ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল? ইয়াৰ দুটা উদ্দেশ্য উল্লেখ কৰা। উত্তৰ: 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে ঢাকাৰ নৱাব শ্বামিম উল্লাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নৱাব বিকৰ-উল-মুলকৰ পৌৰোহিত্যত ঢাকা ৰাজ দৰবাৰত আয়োজিত সভাত অংশগ্ৰহণ কৰিছিল। এই ঐতিহাসিক সভাত সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। উদ্দেশ্য দুটা হ'ল: ১ নম্বৰ: ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্য প্ৰসাৰ ঘটোৱা। ২ নম্বৰ: ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে: জালিয়ানৱালাবাগৰ হত্যাকাণ্ডত জেনেৰেল ডায়াৰৰ ভূমিকা আৰু তেখেতৰ কাৰ্যব্যৱস্থাৰ পৰৱৰ্তী প্ৰক্ৰিয়াসমূহ মূল্যায়ন কৰা। উত্তৰ: 1919 চনৰ 13 এপ্ৰিলত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। তদানীন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰে উক্ত সভাখন অনুষ্ঠিত হ'বলৈ বাধা প্ৰদান কৰা নাছিল। সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালে উচ্চ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ মাত্ৰ এটা সংকীৰ্ণ পথ আছিল। সভাখন অনুষ্ঠিত হৈ থাকোঁতে হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তা বাহিনীয়ে অসহায় নিৰস্ত্ৰ মানুহৰ ওপৰত নিৰ্দয়তাৰে গুলী চালনা কৰে, ফলত শ শ লোকৰ মৃত্যু হয় আৰু বহুতো লোক আহত হৈছিল। পৰৱৰ্তী প্ৰক্ৰিয়াসমূহ: ক. ব্ৰিটিছ চৰকাৰে এই হত্যাকাণ্ডৰ অনুসন্ধান কৰি জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল, কিন্তু তেওঁক দোষমুক্ত বুলিও ঘোষণা কৰা হৈছিল। খ. গোটেই দেশখনতে অসন্তুষ্টিৰ বতাহ বলিছিল। গ. জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল। তাৰ পিছৰ প্ৰশ্ন: সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল, সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। উত্তৰ: সত্যাগ্ৰহ হ'ল সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে সত্যাগ্ৰহ কেৱল এক একপক্ষীয় প্ৰতিবাদ নহয়, ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। সত্যাগ্ৰহ প্ৰয়োগ কৰা স্থানীয় বিবাদ তিনিটা হ'ল: ১ নম্বৰ: চম্পাৰণ বিবাদ। চম্পাৰণত তেওঁ ভূমিস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান
কৰা। 2 নম্বৰ খেৰা বিবাদ। খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। 3 নম্বৰ আহমেদাবাদ বিবাদ। আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। তাৰ পিছৰ প্ৰশ্ন, ভাৰতত কিয় খিলাফত আন্দোলন আৰম্ভ হৈছিল? উত্তৰ, প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ শক্তি একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্ৰাট খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল, কিন্তু খলিফাই নিজৰ সাম্ৰাজ্যৰ পবিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুওৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফত সমিতি গঠন কৰিছিল। সেই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। এই খিলাফত আন্দোলন আৰু গান্ধীয়ে হিন্দু আৰু মুছলমান লোকসকলক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে আন্দোলনলৈ সমৰ্থন আগবঢ়াইছিল। 5 নম্বৰ প্ৰশ্ন, 1920 পৰা 22 চনত গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল? উত্তৰ, ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ গান্ধীজীয়ে অহিংসা পন্থাৰে এই আন্দোলন আৰম্ভ কৰিছিল। অসহযোগ আন্দোলনৰ কাৰক কেইটামান হ'ল? ক, প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল। খ, 1919 চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্ৰহণ। এই আইনে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোককে 2 বছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব চৰকাৰক প্ৰদান কৰিছিল। গ, 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। অসহযোগ আন্দোলনৰ কাৰ্যসূচী হ'ল: ক, দেশৰ নানান ঠাইত বিদেশী বস্তু জ্বলাই দিয়া। খ, বিদেশী বয় বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা। গ, বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰা। অসহযোগ আন্দোলন বন্ধ কৰাৰ কাৰণ: 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত 3 জন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি 22 জন পুলিচক হত্যা কৰে। এই ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰে। তাৰ পিছৰ প্ৰশ্ন, আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? উত্তৰ, আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতা। লক্ষ্য: 1930 চনৰ 31 জানুৱাৰী তাৰিখে গান্ধীজীয়ে ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ 11টা দফীয়া দাবী সম্বলিত এখন চৰমপত্ৰ প্ৰেৰণ কৰে। এই দাবীসমূহ আছিল: ক, মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা। খ, মাটিৰ খাজানাৰ পৰিমাণ কম কৰা। গ, লোণ কৰ বন্ধ কৰা। ঘ, সৈন্যবাহিনীৰ খৰচ কমোৱা। বিদেশী কাপোৰত সীমা শুল্ক আৰোপ কৰা। চ, ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা। দ্বিতীয় চ, অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি। জ, সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া। ঞ, আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা। বৈশিষ্ট্য: ক, এই আন্দোলনে লোণ আইনৰ বিৰোধিতা কৰিছিল, কিয়নো কেৱল চৰকাৰেহে লোণ তৈয়াৰ কৰি জনসাধাৰণক বিক্ৰী কৰিব পাৰিছিল। খ, লোণ আইনৰ বিৰোধিতা কৰি নিজে লোণ প্ৰস্তুত কৰি গান্ধীজীয়ে চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। গ, খান আব্দুল গফুৰ খানৰ নেতৃত্বত ৰেড শ্বাৰ্টছ হিচাপে জনপ্ৰিয় খোদাই খিত মাদগাৰজ ঈশ্বৰৰ সেৱকসকলে এই আন্দোলন চলাই নিছিল। ঘ, এই আন্দোলনত গান্ধীজীৰ লগতে হেজাৰ হেজাৰ স্বাধীনতাপ্ৰেমী পুৰুষ, মহিলা আৰু ল'ৰা-ছোৱালীয়ে গ্ৰেপ্তাৰ বৰণ কৰিছিল। 7 নম্বৰ,
কি পৰিস্থিতিত ভাৰত আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া। উত্তৰ: ব্ৰিটিছ চৰকাৰে দ্বিতীয় মহাযুদ্ধৰ অন্তত ক্ৰিপছ মিছনৰ প্ৰস্তাৱ মতে ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ প্ৰণয়নৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। কিন্তু এই ক্ষেত্ৰত ক্ৰিপছ মিছন ব্যৰ্থ হৈছিল আৰু গান্ধীজীয়ে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতত্যাগ আন্দোলন কৰিবলৈ সিদ্ধান্ত লৈছিল। এই আন্দোলনৰ অন্য কাৰণবোৰ হ'ল: ক. জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি। খ. পূৰ্ববংগত সন্ত্ৰাস। গ. ব্ৰিটিছে দেশখন ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ। 1942 চনৰ ভাৰতত্যাগ আন্দোলনক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে বিবেচনা কৰিব পাৰি। এই আন্দোলনে স্বাধীনতাক নিকট স্থানত উপনীত কৰাইছিল। যদিও এই আন্দোলন দীৰ্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়বাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শন এক অনন্য উদাহৰণ আছিল। জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। মহাত্মা গান্ধীৰ কৰিম কিম্বা মৰিম ধ্বনিয়ে অনুপ্ৰাণিত হৈ ছাত্ৰ, মহিলা, খেতিয়ক, শ্ৰমিক আদি সকলো শ্ৰেণীৰ মানুহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। এই ঐতিহাসিক আন্দোলনে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। ভাৰত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতাৰ দৰদামৰ বিষয় হৈ থকা নাছিল। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰৰ লগত কৰিবলগীয়া এটাই বুজাপৰা বাকী আছিল, সেয়া হ'ল কেৱল ক্ষমতাৰ হস্তান্তৰ। ৮ নম্বৰ। ভাৰত স্বাধীন আইন 1947 চনৰ মূল দফাসমূহ কি কি আছিল? উত্তৰ: 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে। ইয়াৰ মূল দফা আছিল: ১ নম্বৰ। 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব। ২. ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ'ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেলথত দেশ দুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব। ৩. প্ৰতিখন স্ব-শাসিত দেশতে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব। ৪ নম্বৰ। দুয়োখন দেশৰ বিধানমণ্ডলে নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৯ নম্বৰ। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমুটকা লিখা। উত্তৰ: ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙৰ আছিল। সুভাষ চন্দ্ৰ বসুৱে 1943 চনত জাতীয়তাবাদী নেতা ৰাছবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় বাহিনী বা আজাদ হিন্দ ফৌজ গঠন কৰে। যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভৰ্তি কৰা হয়। লগতে ঝান্সী ৰাণী ৰেজিমেণ্ট নামেৰে মহিলাসকলৰ এটি বাহিনী গঠন কৰা হয়। ভাৰতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কোহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত "মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম" উক্তিয়ে তেওঁৰ সৈন্যসকলক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। কিন্তু জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। সুভাষ চন্দ্ৰ বসুৰ 1945 চনৰ আগষ্ট মাহত বিমান দুৰ্ঘটনাত মৃত্যু হয় বুলি কোৱা হয়। ফেচীবাদী শক্তিৰ সহায়ত স্বাধীনতা অৰ্জনৰ চেষ্টা কৰা বুলি তেওঁক সমালোচনা কৰিছিল। তেওঁ ভাৰতীয় জাতীয় সেনা বাহিনীৰ প্ৰতিষ্ঠাৰ জৰিয়তে ভাৰতীয় জনতা আৰু ভাৰতীয় সৈন্যৰ সন্মুখত এটা স্বদেশ প্ৰেমৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে ভাৰতীয়সকলে বন্দনা কৰে। তেওঁক ভাৰতবাসীয়ে নেতাজী হিচাপে সন্মানিত কৰে। ধন্যবাদ।